নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আজি দিনটো যিহেতু আপডেটবিলাক জনাই আছোঁ, ক'ত কি হৈছে কেনেকৈ হৈছে। এতিয়া কথাটো হ'ল কি, আমাৰ 9 মাইলৰ যিটো GC CRPFৰ তাতে যিহেতু ফিজিকেল বৰ্তমান হৈ আছে। ফিজিকেল যিখিনি হৈছে 25টাত 14টা ল'ৰা পাছ কৰিছে, এজন ল'ৰা 90 নম্বৰ আছিলে, তেওঁ ফেইল কৰিছে। কাৰণটো কি হ'ল, যথেষ্ট বেছি গৰম। তেওঁ কৈছে যে 8টা বজাৰ পিছত প্ৰায় 9টা বজাৰ ওচৰে ওচৰে ৰানিং কৰিব দিছে, যাৰ কাৰণে তেওঁ গৰমত ভৰিৰো অকণ অসুবিধা আছিল বুলি তেওঁ মোক জনাইছে। 90 নম্বৰ আছিল, তেওঁৰ 90 নম্বৰ আছিল, তেওঁ ফেইল কৰিছে। আৰু আজি যিকেইটা ল'ৰা পাছ কৰিছে তেওঁলোকৰ DV হৈছে, ডকুমেণ্ট চেক কৰিছে, আৰু লগতে তেওঁলোকৰ মেডিকেল অহাকালিৰ পৰা আৰম্ভ হ'ব। লগতে চেষ্ট আৰু হাইটতো যথেষ্ট ল'ৰা ফেইল কৰিছে বুলি মোক তেওঁ জনাইছে। এতিয়া 9 মাইলৰ যদি মই কথাটো কওঁ, 9 মাইল GCটো হৈছে গছ গছনিৰে ভৰা, কিন্তু এতিয়া যথেষ্ট বেছি গৰম অসমত পৰিছে, তোমালোকে গমেই পোৱা। আৰু গুৱাহাটীত যথেষ্ট আৰু বেছি গৰম, গছ গছনি থকাৰ স্বত্তেও তাতে বহুত বেছি গৰম হৈছে। তাৰ কাৰণে বহুত ল'ৰা, যদি কোনোবাৰ টাইমিং একে মূৰামূৰি আছিলে, কোনোবাই 24 মিনিটত সোমাই 25 মিনিটত সোমাই ঘৰত প্ৰেক্টিছ কৰি থাকোঁতে, তেনেকুৱা ল'ৰা এতিয়া ফেইল কৰিব। কাৰণ ইয়াতে গৰমটো বহুত বেছি। গৰমটো বেছি হোৱাৰ লগে লগে তোমাৰ বডিৰ যিটো টেম্পাৰেচাৰ বহুত বেছি বাঢ়ি যায়। ৰানিং কৰাৰ লগে লগে তোমালোকে নিজে গম পোৱা, একদম জুই ওলোৱা নিচিনা লাগে। যেতিয়া আমি ৰানিং, যেতিয়া আমাৰ 2 কিলোমিটাৰ বা 3 কিলোমিটাৰ যেতিয়া হৈ যাব, তেতিয়া জুই নিচিনা হৈ যায় গোটেই বডিত। আৰু সিমান গৰমত যদি টেম্পাৰেচাৰ যদি আৰু 38 বা 39 বা 40 ডিগ্ৰী হৈ থাকে, তেন্তে তোমালোকে গৰমটো নিজে এটা চিন্তা কৰি চোৱা। তাৰ কাৰণে যথেষ্ট ল'ৰা ফেইল কৰিছে। তেওঁ কৈছে যে গৰমত এজন ল'ৰা মানে অসুবিধাও হৈছে ৰানিং কৰোঁতে, আৰু লগতে হাইট আৰু চেষ্টত ফেইল কৰাই দিছে। এতিয়া চেষ্টৰ কথাটো হ'ল কি, চেষ্টত আগতে আমি দেখিছোঁ যে ফেইল ইমান নকৰাই বা ৰিজেক্ট নকৰে, কিন্তু হাইটত 2-এজন ল'ৰা উলিয়াই, কিন্তু চেষ্টতো এবাৰ ল'ৰা উলিয়াইছে। প্ৰতিটো চেণ্টাৰৰ পৰা আমি যিহেতু খবৰবিলাক পাই আছোঁ, চেষ্টতো বহুত ল'ৰা উলিয়াইছে। তোমালোকে নৰ্মেল ৰাখিবলৈ চেষ্টা কৰিবা, বেছি ফুলাই ৰাখা কিবা ৰাখা এনেকুৱা চেষ্টা কৰিব নালাগে। নৰ্মেল ৰাখিব চেষ্টা কৰিবা, মুঠতে ফিজিকেলটো ক্লিয়াৰ কৰি আহা। কাৰণ এইবাৰ যিটো কাট অফ, এইটো কাট অফ এটা বহুত বেছি মানে যিটো আমি কওঁ, আমি নভবা এটা হ'ব পাৰে, যদি এনেকৈ যদি ফেইল কৰাৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকে। এতিয়া ভাল ভাল ল'ৰা নাম্বাৰ আমি পাইছোঁ, 105 নম্বৰ এজন পালোঁ আমি, EWS ফেইল কৰিছে। এতিয়া 90 নম্বৰ পোৱা ল'ৰা এজন দেখিলোঁ ফেইল কৰিছে। সেইটো কাৰণে তোমালোকে যিমান পৰা চেষ্টা কৰা যাতে পাছ কৰি আহিবৰ কাৰণে। এতিয়া মই এনেকুৱা নকওঁ যে মৰি সাজি পাছ কৰিব দৰকাৰ নাই। যদি তোমাৰ বডিয়ে কৈছে তেন্তে আৰামছে কৰা। কাৰণ কেনেবাকৈ যদি হাৰ্টৰ যদি ষ্ট্ৰ'ক হয় বা কিবা যদি হৈ যায়, গৰমত যদি কিবা এটা হৈ যায়, তেন্তে তাৰ ৰিস্ক কোনো নলয়। কাৰণ এইটো ফিজিকেল যিহেতু তোমালোকৰ হৈহে আছে, এতিয়া কোনো কাৰো ৰিস্ক নলয়। সেইটো কাৰণে নিজৰ বডিৰ কেপাচিটিটো অনুধাৱন কৰি পাছ কৰাৰ চেষ্টা কৰিবা, অপ্ৰাণ চেষ্টা কৰিবা, 100% নিজৰ দিবা। কিন্তু এনেকুৱা নহয় যে মৰি সাজি তেনেকৈ ৰানিং নকৰিবা, কাৰণ যথেষ্ট বেছি গৰম, আগতকৈ বহুত বেছি গৰম হৈছে। কাৰণ সেইটো কথা মই এইটো কাৰণে কৈছোঁ, কাৰণ আগত যিটো গৰম আমাৰ হয়, এইটো বহুত মানে ক্ৰছ হৈ গ'ল, লিমিট ক্ৰছ হৈ গৈছে। সেইটো কাৰণে নিজৰ বডিটোৰ চিন্তা কৰি, নিজৰ শৰীৰটোৰ কথা চিন্তা কৰি আৰামছে যিখিনি তোমাৰ বডিয়ে কৈছে সেইখিনিলৈকে কণ্ট্ৰল কৰি ৰানিংটো পাছ কৰি আহা। আৰু হাইটত কৈছোঁৱে মই, যদি কাৰোবাৰ পইণ্টত যদি উলিয়াই দিয়ে, তেওঁলোকে কেছ কৰিলে পিছত আহিব পৰা সুবিধা আছে। যোৱাবাৰ বহুতে আহিছে, কিন্তু চেষ্টত যদি ফেইল কৰাই দিয়ে, সেইটো সুবিধা এতিয়া নাজানো কেনেকৈ কি হয়। যদি কাৰোবাৰ একেবাৰে কমেই থাকে, তেন্তে হয়তো নহ'বও পাৰে। আৰু যদি কাৰোবাৰ ফুলাব পৰা নাই, তেওঁ ফুলাব পাৰিব, অকণমান সময় লওক। বাকী সেইখিনি 9 মাইলৰ আপডেট এইখিনি। আৰু তেওঁ কৈছে যে DV তেওঁলোকৰ হৈছে, আৰু অহাকালিৰ পৰা মেডিকেল তেওঁলোকৰ আৰম্ভণি হ'ব। এইটো আছিলে আমাৰ 9 মাইলৰ আপডেট। আৰু 9 মাইলত যিসকল ৰানিং কৰিব যাব, তেওঁলোকে একেবাৰে ইজি, একেবাৰে চিন্তা কৰিব নালাগে। 9 মাইলৰ GCটো খুব ধুনীয়া ৰানিং কৰিবৰ কাৰণে, গ্ৰাউণ্ডত দিয়া নাই, তাতে ৰাস্তা যিহেতু আছে, ৰাস্তাত ৰানিং কৰিব দিছে। জোতা পৰিধান কৰি ল'বা, আৰামছে ৰানিং কৰিবা। বহুত বেছি গৰম, এনেকুৱা ফুল বা এনেকুৱা হেৰি নিপিন্ধিবা, গেঞ্জি পিন্ধি ল'লেই হ'ল। যিহেতু চেষ্ট নাম্বাৰটো থাকিবই, গেঞ্জি এটা আৰামছে পিন্ধি ল'বা, আৰু খুব ধুনীয়াকৈ পাছ কৰি পেলাই আমাক জনাবা। থেংক ইউ।